নমস্কাৰ মোৰ অসমবাসী ৰাইজ। আপোনালোকে ইমান ধুনীয়া সৌন্দৰ্য দেখিছেনে? পাহাৰ ভৈয়াম দেখিছেনে? ভৈয়ামটো নায়েই, বৰ্তমান পাহাৰে দেখিছে চাগে বেছিভাগ। আৰু এই পাহাৰৰ ওচৰে পাজৰে নদ নদীৰ ওচৰে পাজৰে নিৰ্বাহ কৰা এই ৰাভা, বড়ো, কাৰ্বি, মিচিং যি ট্ৰাইবেল জাতি আজি নিৰ্বাহ কৰি আহিছে পাহাৰে ভৈয়ামে। সেই পাহাৰে ভৈয়ামে নিৰ্বাহ কৰা জাতিটোক যদি কোনোবাই তাক অৱহেলা কৰে, তচ্ছল্য কৰে, তেতিয়াহ'লে আপুনি সহ্য কৰিব নেকি? নিশ্চয় নকৰে। ঠিক তেনেকুৱাই মোৰ সেনেকুৱা ধৰণৰ এটা মনোভাৱ মনত হৈ আছে যে মই ৰাভা হাছঙৰ ল'ৰা, চান্দুবিৰ ল'ৰা। ৰাভা হাছঙৰ চিফ টংকেশ্বৰ ডাঙৰীয়া, তেখেতৰ লগত মোৰ ব্যক্তিগত বহুত ধৰণৰ সম্পৰ্ক নাই, যদিও তেখেতক মই কিছুমান আমাৰ কাম কাৰ্যৰ অৱহেলাৰ কাৰণে বহুত কথা কৈ আহিছোঁ। কিন্তু টংকেশ্বৰ ৰাভা ডাঙৰীয়াই আমাৰ ৰাভা হাছঙৰ ভিতৰত যিখিনি অৰিহণা গৰিহণা যোগাই তুলিছে, যিখিনি আমাৰ একতা বজাই ৰাখিছে, সেইখিনিক লৈ যদি কোনোবাই আৰু মোৰ বাহিৰে অনা ট্ৰাইবেলে যদি তচ্ছল্যতা অপব্যৱহাৰ কৰে, তেখেতক সহ্য কৰা কেতিয়াও নাযাব। কাৰণ ভাইৰ মাজত কাজিয়া হ'বও পাৰে, কিন্তু অনা ভাইয়ে যদি ভাইক কোনোবাই আক্ৰমণ কৰে, তেতিয়াহ'লেতো ভাইয়ে সহ্য কৰিব নোৱাৰিব। ঠিক তেনেকুৱা ধৰণৰে এটা মন্তব্য যে আমাৰ অল আছাম ট্ৰাইবেল ইউনিটিৰ ভিতৰত যিটো সভাপতি, তেখেতক যদি কোনোবাই বেয়াকৈ কয়, মই নহয়, অল আছাম যিবিলাক অল নৰ্থ ইষ্টৰ যিবিলাক ট্ৰাইবেল আছে, কোনো সহ্য কৰিব নোৱাৰে। তাৰে ভিতৰতে মই ক'ব বিচাৰিছোঁ ডাইৰেক্টলি দেখি আছোঁ যিহেতুকে, যে আহোমসকলৰ কিছুমান নেতাই সিহঁতক ষষ্ঠ অনুসূচী লাগে, সিহঁতক ট্ৰাইবেল ST লাগে। ST একচুৱেলি বিচাৰিলে পোৱা বস্তু নহয়। STটো বিচাৰিলে পোৱা বস্তু নহয়। আজি 600 বছৰ 700 বছৰ ৰাজত্ব কৰাৰ পিছত সিহঁতৰ ৰজা ঘৰিয়াৰ বংশ, সেই ৰজা ঘৰিয়াৰ বংশই আজি যদি নিম্ন স্তৰৰ ট্ৰাইবেল ST বিচাৰে, এইটোতো লজ্জাজনক কথা, সঁচা কথা। এইটো লাজ লাগিব লগা কথা। তো এই লাজ লাগিবলগীয়া কথাটো মই এটা বিচাৰ হিচাপে ক'ব বিচাৰিছোঁ যে আমি ট্ৰাইবেল মানুহ, আমাক ST লাগিব, আৰু আমি ST হয় আগৰ পৰাই, আৰু ষষ্ঠ অনুসূচী আমাৰ দাবী আগৰ পৰাই অব্যাহত চলি আছে। আমি পাম, আমি নিশ্চিতভাৱে পাম। আৰু আমাৰ অসম চৰকাৰ, আমাৰ দিল্লী চৰকাৰ, আমাৰ গোটেই গভৰ্ণমেণ্ট চৰকাৰে আমাক এইখিনি প্ৰদান কৰিব বুলি আমাৰ আশা, আৰু আশা নহয়, আমাৰ বৰ্তমান আমি সমৰ্থন হৈও পৰিছোঁ। তাৰ ভিতৰতে যদি বিভ্ৰান্তি সৃষ্টি কৰাৰ কাৰণে ৰজা ঘৰীয়া কিছুমান যদি আগৰ পৰাই অহা কিছুমান জাতি জনগোষ্ঠী সিহঁতে যদি আমাক বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰে, তেতিয়াহ'লে আমিতো সহ্য কৰিব নোৱাৰিম, এই কথাষাৰ কেতিয়াও নোৱাৰিম। তো গতিকে মই ভাবোঁ যে যোনে য'ত আছে তেনেকৈ থাকক, আৰু আমাৰ ট্ৰাইবেল মানুহখিনিক এনেই পিছপৰা আগৰ পৰাই যেতিয়া আগবাঢ়ি গৈছে, যিহেতুকে কাৰো যাতে হিংসা নালাগে, সেই হিংসাৰ বিপৰীতে যদি সকলোৱে সঁহাৰি দিয়ে, সেইটোক বেছি সান্তনা পাম বুলি ভাবিছোঁ আমি। যদি হিংসাৰ পৰিস্থিতি আনিম বুলি ভাবিছে সকলোৱে, তেতিয়াহ'লে পৰিস্থিতি জঘন্য হৈ পৰিব। তো মোৰ অনুৰোধ, সকলোৱে অহিংসাই পৰম ধৰ্ম, সেই বাণীটোক লৈ কিনে যাতে চলে, আৰু যোনে য'তে আছে তেনেকৈ থাকিব দিয়ক। যাৰ যিটো প্ৰাপ্য সেইটোৱেই পাওক, যাৰ যিটো পাব লগা যোগ্য সেইটোৱেই পাওক। আমি ট্ৰাইবেল হয়, আমি
পাব লগা যোগ্য তো আমি পাম, কিন্তু যোনবিলাকে ট্ৰাইবেল পাব লগা যোগ্য নহয় সিহঁতে যদি ট্ৰাইবেল বিচাৰে তেতিয়াহ'লেতো আমাৰ ট্ৰাইবেলবিলাকৰ বিপদ আহি যাব। আজি যদি মই ক'ব বিচাৰোঁ গগৈবিলাকে যদি ট্ৰাইবেল বিচাৰে, গগৈবিলাকতো এনেই আগতীয়া, এনেই এডভান্স সিহঁতে, সেইটো আমাক ভাল লাগে, সিহঁতক আমি পচন্দ কৰোঁ। সিহঁতে যদি এতিয়া ট্ৰাইবেল বিচাৰে তেতিয়াহ'লে আমাৰ ট্ৰাইবেলবিলাকে কি বিচাৰিব? আমাৰ ট্ৰাইবেলবিলাকতো ধ্বংস হৈ যাব এটা সময়ত। তো গতিকে যাৰ যিটো প্ৰাপ্য, যিটো পাব লগা অধিকাৰ সেইখিনিয়ে লৈ কেনে চলক, এইটোৱে মোৰ এটা আহ্বান। নমস্কাৰ।